আপোনালোক সকলোকে আমাৰ পেজলৈ স্বাগতম জনাইছোঁ। আজি আচলতে এই ভিডিঅ'টো আচলতে কোনো ধৰণৰ জিকে বা জব ইণ্টাৰভিউ বা জব এডভাৰটাইজমেণ্টৰ ভিডিঅ' নহয়। প্লিজ ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাব, কোনো স্কিপ নকৰিব। খুবেই এটা ইম্পৰ্টেণ্ট ভিডিঅ' হয় এই ভিডিঅ'টো। মই দেখিয়ে থাকোঁ যোনবিলাক নিউজ চেনেলত মানুহৰ বেমাৰ হোৱাৰ পৰা আদি কৰি মানুহৰ যিমানখিনি কষ্ট আজিকালি দেখা পোৱা যায়। কিন্তু এই ভিডিঅ'টো এইটো কাৰণে বনাইছোঁ আপোনালোকে যাতে সকলোৱে সহায় কৰে। এই ভিডিঅ'টো আপোনালোকে চাব এবাৰ, মই দেখাই দিছোঁ। কিছুদিনৰ পৰা এক জটিল ৰোগত আক্ৰান্ত হৈ আছে। কিশোৰীগৰাকী দেউতাক আজি এবছৰ আগত এক জটিল ৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছিল, আৰু তাৰ পিছতে এই কিশোৰীগৰাকী আজি কিছুদিনৰ পৰা এক জটিল ৰোগত আক্ৰান্ত হৈছে। এই ঘৰখন সৰগ ভাঙি পৰিছে, যিহেতু দেউতাকৰ ক্ষেত্ৰত বহুত টকা খৰচ কৰিবলগীয়া হৈছিল। এতিয়া কিশোৰীগৰাকীৰ যি জটিল ৰোগ হৈছে, এই জটিল ৰোগৰ কাৰণে গুৱাহাটীৰ যিমান প্ৰাইভেট হস্পিটেল আছে, প্ৰাইভেট হস্পিটেলবিলাকত দেখাইছে, কিন্তু বহুত টকাৰ প্ৰয়োজন, অৰ্থৰ প্ৰয়োজন। সেই হেতুকে এতিয়া যি ট্ৰিটমেণ্ট কৰিব লাগে, সেই ট্ৰিটমেণ্ট কৰিবলৈ এই ঘৰৰ যি মাক আছে, যি পৰিয়াল আছে, কিশোৰীগৰাকীৰ ট্ৰিটমেণ্টৰ ক্ষেত্ৰত কিছু অসুবিধা হৈছে। আমি মাকৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। মাইনা, আজি কিমান দিন হৈছে? 25 জানুৱাৰীৰ দিনা স্কুলতে গা বেয়া লাগিলে। মই স্কুলৰ পৰা ডক্টৰ তাত দেখালো। তেতিয়া গম পাইছো যে হাৰ্টটো তাই 20%হে কাম কৰি আছে। লগে লগে গুৱাহাটী হস্পিটেলত নি দেখালোগৈ। দেখাওঁতে ডক্টৰে ক'লে যে তাই হাৰ্টটো ট্ৰান্সপ্লেণ্ট নকৰিলে কোনো উপায় নাই। তাতে ICUত ভৰ্তি কৰিলো, একো ইম্প্ৰুভ নহ'ল। তাত ডক্টৰে ক'লে যে তাই হাৰ্টটো ট্ৰান্সপ্লেণ্টে কৰিব লাগিব, তাৰ বাহিৰে আৰু একো উপায় নাই। তাৰ কাৰণেতো বহুতখিনি আপোনাৰ টকাৰ প্ৰয়োজন হ'ব। পইচা প্ৰয়োজন হ'ব। আজি এবছৰ আগত মই দেউতাকক হেৰুৱাইছো। দেউতাকৰ লগত 11 বছৰ ট্ৰিটমেণ্ট কৰিছো। একো নাই আৰু মোৰ হাতত। আমি দুজনীহে আছো, আৰু একোৱে নাই। যিমান মাটি বাৰী যি আছিল সকলো বিক্ৰী কৰিলো দেউতাকৰ লগত। কলিকতাতে দেউতাক ঢুকাইছে। কিন্তু আজি এবছৰ সম্পূৰ্ণ হোৱাৰ পাছতে তাইও যে ইমান জটিল ৰোগত আক্ৰান্ত হ'ব মই গম পোৱা নাই। মুখ্যমন্ত্ৰীলৈ মই ভিডিঅ'টো চাই আপোনালোকে গোটেইখিনি গম পালে। এজনী ছোৱালীজনী জটিল ৰোগত আক্ৰান্ত হৈছে, যাতে সকলোৱে যাতে কিবা এটা নহয় কিবা এটা সহায় কৰে। ইয়াতে গোটেই একাউণ্ট নাম্বাৰ, IFC কোড আৰু নাম প্ৰজন্ম নাম গোটেইখিনি দি থোৱা আছে। আপোনালোকে যোনে যি পাৰে, কোনো কথা নাই, কোনোবা নোৱাৰিলেও বা একো নাই। কিন্তু যোনে যি পাৰে আপোনালোকে কিবা এটা সহায় কৰিব বুলি আশা কৰিছোঁ। ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব নাপাহৰিব। সকলোৱে যিমানখিনি ভিডিঅ'টো চাই সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ।